নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ লেচন নম্বৰ 1। আমাৰ পাঠটোৰ নাম আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি ইয়াতে পাই যাবা আৰু তোমালোকৰ পৰীক্ষাত আহিবলগীয়া 2026ৰ যিবিলাক কমন কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট MCQখিনি সকলোখিনি মই তোমালোকৰ এইটো ভিডিঅ'তে লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, তোমালোকৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। প্ৰথমত চোৱা তোমালোকে কি দি আছে, অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ কি দি আছে আমাৰ ৰাসায়নিক বিক্ৰিয়া কি, এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে চাই লোৱা। উত্তৰত দিয়া আছে যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তাক এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়। তোমালোকে ইয়াৰ পৰা লিখি লিবা যদি 1 মাৰ্কৰ আহে, আৰু যদি 2 মাৰ্কছৰ আহে আৰু তোমালোকে এই 2 লাইনমান লিখি দিবা। তাৰপিছত তোমালোকে চোৱা 2 নম্বৰ কুৱেশ্যন, ৰাসায়নিক সমীকৰণ কাক বোলে, এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এইটোও চাই লোৱা তোমালোকে। উত্তৰত দিয়া আছে ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে। তাৰপিছত তোমালোকে আহা 3 নম্বৰ কি দিছে আমাৰ, 3 নম্বৰ কি কৈছে, অসন্তোলিত বা জকা সমীকৰণ কি। উত্তৰ দিয়া আছে আমাৰ যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জকা বা অসন্তোলিত সমীকৰণ বোলে। তাৰপিছত আমাৰ আছে 4 নম্বৰত সন্তোলিত সমীকৰণ কি। ইয়াৰ উত্তৰটো কি হ'ব, যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকে তেতিয়া তেনে সমীকৰণক সন্তোলিত সমীকৰণ বোলে। তাৰপিছত আহা 5 নম্বৰত বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি বিক্ৰিয়াৰ সন্তোলিত সমীকৰণ লিখা। ইয়াত তোমালোকে চোৱা উত্তৰত দিয়া আছে মেগনেছিয়াম অক্সাইড, তোমালোকে সংকেতটো চাই ল'বা, এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামৰ কাৰণে। তাৰপিছত 6 নম্বৰত কি দি আছে সংযোজন বিক্ৰিয়া কাক বোলে। উত্তৰত কি দি আছে আমাৰ যি ৰাসায়নিক বিক্ৰিয়া দুটা বা ততোধিক বিক্ৰিয়াক পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে। তাৰপিছত তোমালোকে আহা 7 নম্বৰত এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। উত্তৰত কি দি আছে C+O2CO2। তাৰপিছত আমাৰ 8 নম্বৰ কি দি আছে কেলছিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰি শিশিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। বিক্ৰিয়াৰ সন্তোলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা। ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা, ধুনীয়াকৈ দিয়া আছে, এইটো তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 9 নম্বৰত বীজোজন বিক্ৰিয়া কাক বোলে। আমাৰ উত্তৰত কি দিয়া আছে যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়াক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক বীজোজন বিক্ৰিয়া বোলে। তাৰপিছত আহা তোমালোকে 10 নম্বৰত এটা বীজোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। তোমালোকে এইটো চোৱা, এটা পিকচাৰ লৈ আহিছোঁ, এইটো তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা, খাতাত লিখিবা, লিখি কিনে মুখস্থ কৰিবা। তাৰপিছত তোমালোকে আহা 11 নম্বৰত ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ হোৱা এটা বীজোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো কি আছে আমাৰ, ইয়াতে ধুনীয়াকৈ দিয়া আছে উত্তৰটো চোৱা তোমালোকে এইটো চাই ল'বা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে আহা মাল্টিপল চইচ কুৱেশ্যন। এইবাৰ তোমালোকৰ এই মাল্টিপল চইচখিনি খুবেই ইম্পৰ্টেণ্ট, এইবিলাক এৰি নাযাবা,
ভালকৈ চাই থোৱা। প্ৰথমত কি দিয়া আছে, পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। ইয়াত যেনেকুৱা দিয়া আছে আমাৰ উত্তৰটো কি হ'ব, বি নম্বৰটো হ'ব বীজোজন। মই সকলোখিনি কৈ নাযাওঁ, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, মই জাষ্ট এনচাৰখিনি কৈ যাম, তোমালোকে কপিত লিখি ল'বা। তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। ইয়াত আমাৰ উত্তৰটো কি হ'ব, ডি অপহৰণ। এইটো আমাৰ উত্তৰ হ'ব, চি নম্বৰটো হ'ব উত্তৰ। তাৰপিছত 3 নম্বৰত কি দিছে, প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। ইয়াত আমাৰ উত্তৰটো সঠিক উত্তৰটো হ'ব তাপবৰ্জি। ই আমাৰ ইয়াৰ সঠিক উত্তৰ, বি নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত কি আছে আমাৰ 4 নম্বৰৰ, ZnO + C Zn + CO এই বিক্ৰিয়াত জড়িত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে কি হ'ব। ইয়াৰ উত্তৰটো হ'ব আমাৰ ডি নম্বৰ, চি ZnO। তাৰপিছত 5 নম্বৰত কি দি আছে, MnO2 + 4HCl MnCl2 + H2O 2H2O + Ci2 এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে কি হ'ব। ইয়াৰ আমাৰ উত্তৰটো হ'ব HClMnO2। তাৰপিছত অহা 6 নম্বৰত, মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল। ইয়াত আমাৰ কি হ'ব, উত্তৰটো হ'ব চি নম্বৰ হ'ব মেগনেছিয়াম অক্সাইড। তাৰপিছত 7 নম্বৰটো কি দি আছে, পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ। ইয়াত আমাৰ কি হ'ব, উত্তৰটো হ'ব ডি নম্বৰ, এ আৰু চি। তাৰপিছত তোমালোকে আহা 8 নম্বৰত, ফেৰাছ ছালফেট তাপীয় বীজজনত উৎপন্ন হয়, কি উৎপন্ন হয় আমাৰ। ইয়াত হ'ব ওপৰৰ আটাইকেইটা, মানে সকলোবিলাক, অল অফ দ্য এবভ। 9 নম্বৰত দি আছে, চূণশিল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটোৰ তলত কোনটো বিক্ৰিয়াৰ উদাহৰণ। এইটো হ'ব আমাৰ বীজোজন। 10 নম্বৰ কি দি আছে, লেড নাইট্ৰাইট তাপীয় বীজোজনত তলৰ কোনটো উৎপন্ন হয়। ইয়াত কি হ'ব আমাৰ সঠিক উত্তৰটো হ'ব ইয়াত Cn2। তাৰপিছত 11 নম্বৰত কি দি আছে, চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, ডি নম্বৰটো হ'ব এ আৰু চি। তাৰপিছত 12 নম্বৰ কি দি আছে, কপাৰ ছালফেট দ্ৰব্যত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়, এই বিক্ৰিয়াটো তলত কোনটো বিক্ৰিয়াৰ উদাহৰণ। এইটো হ'ব আমাৰ এ নম্বৰটো হ'ব অপহৰণ। তাৰপিছত কি আছে আমাৰ 13 নম্বৰটো তোমালোকে চোৱা, মই এইবিলাক কৈ নাযাওঁ। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ বি আৰু চি। তাৰপিছত তোমালোকে চোৱা 14 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইবিলাক চাই ল'বা। ইয়াৰ উত্তৰটো কি দি আছে আমাৰ CuO2। তাৰপিছত অহা 15 নম্বৰত, কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰী পৃষ্ঠত কেনে বৰণৰ চামনি পৰে। ইয়াৰ উত্তৰটো হ'ব চি নম্বৰ সেউজীয়া। এতিয়া তোমালোকৰ আহিছে কি, পাৰ্ট ভিত্তিক যিমানখিনি কুৱেশ্যন আছে সেইখিনি লৈ আহিছোঁ মই, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। তোমালোকে প্ৰথমতে চোৱা, এইটো কুৱেশ্যন দিয়া আছে, বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়। ইয়াৰ উত্তৰটো চোৱা তোমালোকে, মেগনেছিয়াম ফিটা বায়ুত দহন কৰাৰ আগতে ভালদৰে পৰিষ্কাৰ কৰা উচিত, কাৰণ অপৰিষ্কাৰ মেগনেছিয়াম ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে।
এইটো তোমালোকে মনত ৰাখি ল'বা। তাৰপিছত দি আছে কি 2 নম্বৰৰ তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সম্বলিত সমীকৰণ লিখা। ইয়াত তোমালোকে চোৱা 3টা দিয়া আছে। ইয়াৰ ভিতৰত এনসাৰটো কি হ'ব আমাৰ এই নম্বৰটো হ'ব এনসাৰ, এইটো হ'ব তোমালোকৰ সঠিক উত্তৰ। সৰি তোমালোকৰ এই নম্বৰটো আছে নহয়, এই ওপৰত যিমানখিনি পালা ইয়াৰ সংকেতিক মানবিলাক দি আছে, এইটো তোমালোকৰ ভালকৈ চাই ল'বা আৰু এইবিলাক হ'ল উত্তৰ। তাৰপিছত 3 নম্বৰ চোৱা তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ইয়াত চোৱা তোমালোকে দিয়া আছে এই নম্বৰ 2 নম্বৰ আৰু ইয়াৰ সমীকৰণবিলাক তোমালোকে আগৰটো যেনেকুৱা দিয়া আছে সেম এনেকৈ এইটো দি আছে, এইবিলাক তোমালোকে চাই ল'বা। তাৰপিছত আছে 1 নম্বৰত আকৌ চোৱা তোমালোকে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ আমাৰ উত্তৰটো কি হ'ব দিয়া আছে, উত্তৰটো এইটো হ'ব উত্তৰ। তোমালোকে এইটো চাই কপিত লিখি ল'বা। তাৰপিছত 2 নম্বৰটো দি আছে এটা কাৰ্যকলাপ, এইটো তোমালোকে ভালকৈ চাই লোৱা। কাৰ্যকলাপ 1.7ত এটা পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আন্তঃ পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়, এই গেছটোৰ নাম লিখা। এইটো তোমালোকে এনসাৰত দিয়া আছে যেতিয়া হাইড্ৰজেন আৰু অক্সিজেন 2:1 অনুপাতত মিলিত হয় তেতিয়া পানী উৎপন্ন হয়, অৰ্থাৎ পানীৰ অণুত 2টা হাইড্ৰজেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে, সেইবাবে পানীৰ সংকেত H2O প্ৰথম গেছটো হাইড্ৰজেন আৰু দ্বিতীয় গেছটো আমাৰ কি অক্সিজেন। তাৰপিছত আহা তোমালোকে আকৌ 1 নম্বৰত চোৱা তোমালোকে লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰব্য এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়। এনসাৰত কি দি আছে আমাৰ কপাৰ সালফেট দ্ৰৱণৰ বৰণ নীলা, এই দ্ৰৱণৰ এটা লোৰ গজাল ডুবালে নীলা বৰণৰ পৰিৱৰ্তন ঘটে। লো তামতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই তামক অপসাৰণ কৰি ফেৰাছ সালফাৰ আৰু তাম উৎপন্ন কৰে। তোমালোকে এইটো চাই ল'বা। তাৰপিছত কি দিছে 2 নম্বৰত কাৰ্যকলাপ 1.10ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। তাৰপিছত দিয়া আছে তোমালোকে এইটো তোমালোকে চাই ল'বা ভালকৈ, পৰীক্ষা dar চান্স আছে এইটো। 3 নম্বৰত কি দিয়া আছে তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। ইয়াত যেনেকুৱা দিয়া আছে এইবিলাক তোমালোকে চাই ল'বা, এনসাৰখিনি ইয়াতে দিয়া আছে। তাৰপিছত আৰু আছে ইয়াত 1 নম্বৰত তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ। ইয়াত যেনেকুৱা দিয়া আছে কেইটামান উক্তি, ইয়াৰ ভিতৰত তোমালোকৰ অশুদ্ধ কোনটো বাছি উলিয়াব লাগে। ইয়াতে আমাৰ দিয়া আছে A B C, ইয়াৰ ভিতৰত তোমাৰ সঠিক উত্তৰটো হ'ব কি A আৰু B, 1 নম্বৰৰ A আৰু B। তাৰপিছত কুৱেশ্যন নম্বৰ 2 দিয়া আছে এটা সংকেত, এইটো কি চাব লাগে আমাক, ইয়াৰ ভিতৰত কোনটো হ'ব, ইয়াৰ ভিতৰত হ'ব এটা অপসাৰণ বিক্ৰিয়াৰ। তাৰপিছত আমাৰ 3 নম্বৰ কুৱেশ্যন কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুড়িত যোগ কৰা হয়। ইয়াত আমাৰ সঠিক উত্তৰটো ওলাবলৈ গৈছে, শুদ্ধ উত্তৰটো চিন দিয়া। এইটো আমাৰ সঠিক উত্তৰটো হ'ব A হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। তোমালোকে এইটো চাই ল'বা। 4 নম্বৰ কি দি আছে সম্বলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। ইয়াত এনসাৰত কি দি আছে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়াটোত থকা পদাৰ্থসমূহৰ চিহ্ন আৰু সংকেতেৰে মাথন প্ৰকাশ কৰিলে ইয়াক জোকা সমীকৰণ বোলে। জোকা সমীকৰণ এটা সাধাৰণতে সমতুল হৈ নাথাকিবও পাৰে। তোমালোকে এইখিনি লিখি দিবা, তাতে হৈ যাব।
তাৰপিছত তোমালোকে ডাইৰেক্ট 5 নম্বৰত তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। ইয়াত কেইটামান উক্তি দি আছে, এইবিলাক আমাক সংকেতত আনিবলৈ কৈছে। তোমালোকে চোৱা, যেনেকৈ 1 নম্বৰটো এনেকুৱা, এই নম্বৰটো, তাৰপিছত বি নম্বৰটো এনেকুৱা দি আছে, 3 নম্বৰটো, চি নম্বৰটো এনেকুৱা, আৰু 2 নম্বৰটো এইটো দি আছে। 6 নম্বৰত দি আছে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। তোমালোকৰ ইয়াত দিয়া আছে 4টা, আগত নিচিনাকৈ ইয়াতে এইবিলাক এনচাৰ তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত দি আছে আমাৰ 7 নম্বৰত তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। ইয়াতো সেম আগৰ নিচিনাকৈ দি আছে, আমাৰ তলত চাব লাগিব, এইবিলাক দিছে, তোমালোকে এইবিলাক চাই ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট 9 নম্বৰটো তোমালোকে 9 নম্বৰত কি কৈছে আমাৰ 9 নম্বৰত চোৱা, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? তোমালোকে এইটো লিখিবা, তাপ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰক তাপবৰ্জী বা তাপোৎপাদক বিক্ৰিয়া বোলে। যেনে এইটো উদাহৰণ দিছে, এইটো তোমালোকে ভালকৈ চাবা। তাৰপিছত তোমালোকে 10 নম্বৰত কি দিছে আমাৰ, শাসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। ইয়াৰ এনচাৰত কি দি আছে, হ্ৰাস কাৰ্যত গ্লুকোজ জড়িত হৈ CO2 H2O আৰু তাপ উদ্ভৱ হয়। তাৰপিছত তোমালোকে ডাইৰেক্ট 11 নম্বৰত কি দিছে, বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। ইয়াত আমাৰ দিয়া আছে এনচাৰ, এটা বিযোজন বিক্ৰিয়াত এটা যৌগ তাপৰ প্ৰভাৱত দুটা বা ততোধিক অংশলৈ বিখণ্ডিত হয়। তোমালোকে চাই ল'বা। তাৰপিছত আমাৰ কি দিয়া আছে 12 নম্বৰত, তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। ইয়াত আমাৰ দিয়া আছে এনচাৰত কি দিয়া আছে, এটা বিযোজন বিক্ৰিয়াত এটা যৌগ তাপ, সূৰ্যৰশ্মি বা পোহৰ আৰু বিদ্যুতৰ প্ৰভাৱত 2 বা ততোধিক অংশলৈ বিখণ্ডিত হয়। যেনে ইয়াত দিয়া আছে আমাৰ এইবিলাক, তোমালোকে এইটো চাই ল'বা। তাৰপিছত 13 নম্বৰত কি দিয়া আছে, অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এটা বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। ইয়াত তোমালোকে চোৱা, এনচাৰত দিয়া আছে, এটা অপসৰণ বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা অপসৰণ কৰিব পাৰে। তোমালোকে এইটো চাই লোৱা। তাৰপিছত আছে আমাৰ 14 নম্বৰত, চিলভাৰৰ পৰিশোধনত চিলভাৰ নাইট্ৰাইট দ্ৰব্যৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়, জড়িত বিক্ৰিয়াটো লিখা। এইটো তোমালোকে চাই ল'বা। তাৰপিছত কি দিয়া আছে, কুৱেশ্যন নম্বৰ 15, অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা। ইয়াত উত্তৰ কি দিয়া আছে, যি বিক্ৰিয়াত বিকাৰকবোৰ বিক্ৰিয়া কৰি এটা অদ্ৰৱণীয় যৌগ গঠন কৰে আৰু যৌগবোৰ অধক্ষিপ্ত হয়, তাক অধক্ষেপণ বিক্ৰিয়া বোলা হয়। তাৰপিছত তোমালোকে 16 নম্বৰত, অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পথসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা। ইয়াত যেনেকৈ দিয়া আছে এনচাৰত, জাৰক, কোনো পদাৰ্থৰ লগত অক্সিজেন যৌন হোৱা ঘটনাকে জাৰক বোলে। যেনে বায়ুত কাৰ্বন জ্বলিলে কাৰ্বন ডাই অক্সাইড CO উৎপন্ন হয়। তাৰপিছত তোমালোকে ডাইৰেক্ট 17 নম্বৰত, এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল, মৌল X আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা। ইয়াত আমাৰ এনচাৰ কি দি আছে, X হ'ল তাম্ৰ ধাতু বা
কপাৰ ই বায়ুত জড়িত হৈ কপাৰ অক্সাইড বা CuO গঠন কৰে, যাৰ বৰণ কলা হয়। তাৰপিছত তোমালোকে আহা 18 নম্বৰত, লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়? এনচাৰত দি আছে, লো নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দি মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি, যেতিয়া লোৰ বস্তুবোৰ পৃষ্ঠদেশত ৰং দিয়া হয়। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 19 নম্বৰত, তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? এইটো আমাৰ এনচাৰ কি দিছে, তেল আৰু চৰ্বিযুক্ত খাদ্য সামগ্ৰী নাইট্ৰজেন গেছৰ মাধ্যমেৰে পেকেটত ভৰোৱা হয়, কাৰণ বায়ুৰ পৰিৱেশত তেল আৰু চৰ্বিযুক্ত খাদ্য জড়িত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়। সেইকাৰণে নাইট্ৰজেন গেছৰ পৰিৱেশত পেকেটত ভৰোৱা খাদ্যবস্তু অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে আৰু এই জড়িত হ'ব নোৱাৰে, গতিকে খাদ্যবস্তু ভালে থাকে। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো মুখস্থ কৰিবা। তাৰপিছত 20 নম্বৰত কি দি আছে, এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। ইয়াত দিয়া আছে প্ৰথমতে ক্ষয়ভৱন, কিছুমান ধাতু অতি সক্ৰিয়, এই ধাতুবোৰ বায়ু, পানী বা জলীয় ভাপৰ সংস্পৰ্শত আহিলে বায়ুৰ অক্সিজেন CO2 বা জলীয় ভাপৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটি ধাতুৰ যৌগত ৰূপান্তৰিত হয়। তাৰপিছত তোমালোকে আহা 2 নম্বৰত, চৰ্বিৰ দুৰ্গন্ধিতা, এই প্ৰক্ৰিয়াত খাদ্য সামগ্ৰী বা চৰ্বি জড়িত হৈ পচি যায় আৰু দুৰ্গন্ধিত নিৰ্গত হয়, যেনে এটুকুৰা বাটাৰ বহুদিন ধৰি সাধাৰণ উষ্ণতাত ঘৰত ৰাখিলে গলি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়। তাৰপিছত এতিয়া আহিল আমাৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইবিলাক চাই ল'ব, ইয়াৰ পৰা বহুতবাৰ কমন পৰে। যেনেকুৱা 1 নম্বৰত কি দি আছে আমাৰ, প্ৰশমন বিক্ৰিয়া কি? ইয়াৰ উত্তৰত চোৱা কি দিছে, এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে পৰস্পৰক প্ৰশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেইবাবে এনে বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। তাৰপিছত চোৱা তোমালোকে 2 নম্বৰত কি দি আছে, চুপ পানী কিয় ক্ষাৰকীয়? এনচাৰত দিয়া আছে, পোৱা চূণ যেতিয়া পানীত প্ৰৱিৰ্ভূত কৰা হয়, তেতিয়া চূণ জলীয় দ্ৰব্য হাইড্ৰমাইড আয়ন HO আয়নযুক্ত, সেইবাবে চূণ পানী ক্ষাৰকীয় হয়, এইটো কৰে হ'ব। তাৰপিছত চোৱা তোমালোকে 3 নম্বৰত কি দি আছে, চূণ পানীৰ মাজেদি যথেষ্ট সময় CO2 গেছ যাবলৈ দিলে চূণ পানীখিনি প্ৰথমে গাখীৰৰ দৰে বগা আৰু পিছত ফটফটীয়া পৰিষ্কাৰ হৈ পৰে, এই অৱস্থাত দ্ৰব্যটোৰ কি থাকে? ইয়াত এনচাৰ দি আছে এইটো, তোমালোকে এইটো ভালকৈ মুখস্থ কৰি ল'বা। তাৰপিছত 4 নম্বৰটো এটা সংকেত দিয়া আছে, এইটো তোমালোকে ভালকৈ চাবা। এনচাৰ দি আছে আমাৰ চি। তাৰপিছত আহা তোমালোকে 5 নম্বৰ, জাৰক আৰু বিজাৰণৰ সদায়ে যুগপত্ৰভাৱে সংঘটিত হয়, উপযুক্ত বিক্ৰিয়া এটাৰ সহায়ত বুজাই লিখা। ইয়াত যেনেকুৱা দিয়া আছে এনচাৰ, জাৰণ আৰু বিজাৰণ বিক্ৰিয়া দুটা সদায় যুগপত্ৰভাৱে সংঘটিত হয়। উদাহৰণস্বৰূপে হাইড্ৰজেন গেছ জ্বলিলে পানী উৎপন্ন হয়, বিক্ৰিয়াটো হৈছে, এইটো তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত ডাইৰেক্ট আহা 6 নম্বৰত, ৰাসায়নিক বিক্ৰিয়াৰ ফলত কি কি পৰিৱৰ্তন হয়? ইয়াত চোৱা তোমালোকে কি দিছে, ৰাসায়নিক বিক্ৰিয়াৰ পৰিমাণ স্বৰূপ ঘটে। যেনেকুৱা ইয়াত দিয়া আছে আমাৰ, তোমালোকে এইটো চাই ল'বা। তাৰপিছত 7 নম্বৰত আহা, আলোক ৰাসায়নিক বিক্ৰিয়াৰ এটা উদাহৰণ উল্লেখ কৰা। এইটো হ'ব আমাৰ প্ৰদত্ত বিক্ৰিয়াটো হস্তান্তৰ বিক্ৰিয়া।
তাৰপিছত চোৱা তোমালোকে 8 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট সংযোজন বিক্ৰিয়া এইটো তোমালোকে চাই ল'বা তাৰপিছত 9 নম্বৰত দি আছে মেংগানিজ ডাই অক্সাইডৰ পৰা মেংগানিজ পোৱাৰ বাবে ব্যৱহাৰ বিজাৰক পদাৰ্থৰ নাম উল্লেখ কৰা এইটো কি আছে আমাৰ কোক বা কাৰ্বন বিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় 10 নম্বৰ কি দি আছে জাৰণ বিক্ৰিয়া কি জাৰণ বিক্ৰিয়াৰ এটাৰ উদাহৰণ দিয়া জাৰণ বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া নে তাপ প্ৰশোষণ বিক্ৰিয়া ইয়াত আমাৰ এনসাৰ কি দি আছে কোনো পদাৰ্থত অক্সিজেন যোগ হোৱাটোকে জাৰক বিক্ৰিয়া বুলি কোৱা হয় বা জীৱ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হয় হাইড্ৰোজেন অপসাৰণ বিদ্যুৎ ঋণাত্মক মৌল বা যোগ মৌল যোগ বিদ্যুৎ ধনাত্মক মৌল বা যোগমূলক অপসাৰণ বা ইলেক্ট্ৰন অপসাৰণ হয় সেই বিক্ৰিয়াবোৰক জাৰণ বিক্ৰিয়া বুলি কোৱা হয় যেনে এইটো তোমালোকে চাই ল'বা 11 নম্বৰ কি দি আছে সংযোজন বিক্ৰিয়া কি ইয়াৰ এটা উদাহৰণ দাও মানে দিয়া এইটো কি দিছে কলা আৰু বগা ফাট গ্ৰাফিট পোহৰৰ ফলত AgBr বিয়োজন ঘটি Ag আৰু Br পোৱা যায় তাৰপিছত 12 নম্বৰত দি আছে কি বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া এই কাৰ্যৰ দ্বাৰা ব্যাখ্যা কৰা ইয়াত তোমাৰ এনসাৰ কি দি আছে বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ তোমালোকে এইটো চাই লোৱা ইয়াৰ কাৰ্য দিছে কাৰ্যটো চাই লোৱা তাৰপিছত আছে আমাৰ কি 13 নম্বৰ দি আছে তলত দিয়া ৰাসায়নিক সমীকৰণটো সমতল কৰা যেনেকুৱা এইটো তোমালোকে চাই লোৱা ভালকৈ এইবিলাক পঢ়িবা আহিব পাৰে 14 নম্বৰ কি দি আছে তলত দিয়া বিক্ৰিয়াটো চিনাক্ত কৰা এইটো হ'ব আমাৰ এই বিক্ৰিয়াটো দ্বি বিজাৰক বিজাজন বিক্ৰিয়া 15 নম্বৰত দিয়া আছে আমাৰ তলৰ বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়া এইটো তোমালোকে চাই ল'বা জীৱৰ বিক্ৰিয়াত যৌগ এটা ইয়াত থকা উপাদানবোৰৰ পৰা প্ৰত্যক্ষভাৱে যোজিত হৈ উৎপন্ন হয় সেইবোৰক বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে যেনে এইটো তোমালোকে চাই ল'বা তাৰপিছত আহিলে আমাৰ 16 নম্বৰ এটা পৰীক্ষা নলীত থকা lead নাইট্ৰাইট দ্ৰব্যৰ লগত পটাছিয়াম আয়োডাইড যোগ কৰা হলে তোমালোকে কি লক্ষ্য কৰিবা এইটো দি আছে এনসাৰ 1 নম্বৰটো এইটো তোমালোকে চাই ল'বা ছাত্ৰ ছাত্ৰীসকল ভিডিওটো বহুত ডাঙৰ হৈ গ'ল মই আৰু গোটেইখিনি কৈ নাযাওঁ তোমালোকে এইবিলাক চাই ল'বা 17 নম্বৰটো কি দি আছে যেতিয়া সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত ৰাখি দিয়া হয় তেতিয়া ইয়াৰ বৰণৰ কি পৰিৱৰ্তন ঘটে এইটো কি ধৰণৰ বিক্ৰিয়া এইটো তোমালোকে এনসাৰ দিয়া আছে চাই ল'বা তাৰপিছত আছে কি আমাৰ 18 নম্বৰ দি আছে কি এইটো তোমালোকে চাই ল'বা তাৰপিছত দেখা তোমালোকে আৰু কোশ্চেন ইয়াত আছে নাই আছে এটা কোশ্চেন তোমালোকে চাই লোৱা বিয়োজন আৰু দ্বি বিয়োজন বিক্ৰিয়াৰ পাৰ্থক্য উল্লেখ কৰা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হ'ব পাৰে এক্সামৰ কাৰণে অলপ চাই ল'বা দুটা এটা চাই ল'বা 19 নম্বৰটা কি চূনৰ সংকেত লিখা চূনৰ সংকেতটো তোমালোকে চাই ল'বা 20 নম্বৰটো অলপ চাই ল'বা তাৰপিছত আহা তোমালোকে 21 নম্বৰ এইবিলাক সৰু সৰু কোশ্চেন 21 22 তাৰপিছত দিয়া আছে 23 অতি সৰু কোশ্চেন চমু কোশ্চেন এইবিলাক তোমালোকৰ সোনকালে মুখস্থ হ'ব 24 টো চাবা তাৰপিছত 25 বগা কলা ফটোগ্ৰাফিকত কিয় ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় এইটো ইম্পৰ্টেণ্ট আছে 26 নম্বৰটো চাই ল'বা 26 নম্বৰ এইবিলাক তোমালোকৰ অতিৰিক্ত কোশ্চেন তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 28 নম্বৰত তলৰ বিক্ৰিয়াবোৰৰ এটাকৈ উদাহৰণ দিয়া এইবিলাক আমাৰ ইম্পৰ্টেণ্ট হয় ক'ব গ'লে 29 নম্বৰ আছে মামৰে ৰোধ কৰাৰ তিনিটা উপায় উল্লেখ কৰা এইটো তোমালোকে চাবা মামৰে ৰোধ কৰাৰ তিনিটা উপায় হ'ল ধাতুক তেলত ডুবাই ৰাখি তাৰপিছত ৰঙৰ প্ৰলেপ দিয়া আৰু সংকৰ ধাতু প্ৰস্তুত কৰি তাৰপিছত দিয়া আছে 30 নম্বৰ ইন্ধনৰ দহন কি ধৰণৰ বিক্ৰিয়া উদাহৰণ দিয়া এইটো তোমালোকে চাই ল'বা এতিয়া আহিলে আমাৰ খালি ঠাই পূৰোৱা তোমালোকৰ মাজে মাজে খালি ঠাই আহে ইয়াতে হ'ব কি হাইড্ৰ অক্সাইড আয়ন 2 নম্বৰটোত কি হ'ব লৱণ আৰু পানী 3 নম্বৰত কি হ'ব বিজাৰিত আৰু ইলেক্ট্ৰন তাৰপিছত 4 নম্বৰত কি হ'ব আমাৰ প্ৰশমন আৰু বিক্ৰিয়া 5 নম্বৰটো হ'ব
তপবৰ্জী। 6 নম্বৰটো হ'ব কি আমাৰ তাপ শোষক। 7 নম্বৰটো হ'ব পৰমাণুৰ সংখ্যা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে মেট্ৰিক পৰীক্ষা ভালকৈ দিয়া। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব। ধন্যবাদ। জয় অসম।